জিএমচিএইচে আৰু কিমান ভুল কৰিব আৰু কিমান দিনলৈ দম্ভালি দেখুৱাই থাকিব জিএমচিএইচে আৰু কিমান দিনলৈকে জিএমচিএইচৰ দম্ভালি আপুনি চাই থাকিব পাৰিব জিএমচিএইচলৈ চিকিৎসা কৰিবলৈ গ'লে চিকিৎসা ভালদৰে পায় নে নাপায় সেয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সেইসকল ৰোগীয়ে জানে আৰু ৰোগীৰ অভিভাৱকে জানে জিএমচিএইচত ভাল চিকিৎসা হয় বুলি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে যিমানেই দম্ভালি নামাৰক কিয় জিএমচিএইচ কি পৰ্যায়ত আছে কেনেকুৱা পৰ্যায়ত আছে সেয়া ক'বলৈ হ'লে মাত্ৰ দুটামান ঘটনাই যথেষ্ট শেহতীয়াভাৱে দা নিউজ প্লাছত এটা বাতৰি সম্প্ৰচাৰ হৈছিল সেই বাতৰিটো আছিল এনে ধৰণৰ চন্দ্ৰপুৰৰ পূজা নামৰ এগৰাকী ছাত্ৰী যিগৰাকী ছাত্ৰী 2 জুনত এটা দুৰ্ঘটনাত পতিত হৈছিল সেই ছাত্ৰীগৰাকী দুৰ্ঘটনাত পতিত হোৱাৰ পিছত সেই ছাত্ৰীগৰাকীৰ অস্ত্ৰোপচাৰ হৈছিল জিএমচিএইচত 11 জুনত 2 জুনৰ পৰা 11 জুনলৈ আপুনি চিন্তা কৰক কিমান দিন এয়াই হৈছে জিএমচিএইচৰ কৰ্তৃপক্ষ ক'বলৈও লাজ লাগে শুনিবলৈ বেয়া জিএমচিএইচখনক বৰ্তমান সময়ত ৰাজনৈতিক নেতাৰ যদি আশীৰ্বাদ লৈ আপুনি জিএমচিএইচত চিকিৎসা কৰিবলৈ যায় আশীৰ্বাদ লৈ যদি চিকিৎসা কৰিবলৈ যায় তেতিয়াহে আপুনি চিকিৎসা কৰাব পাৰিব যদিহে চিকিৎসা কৰাবলৈ যাওঁতে ৰাজনৈতিক নেতাই যদি আপোনাক ফোন কৰি জিএমচিএইচৰ কোনোবা শীৰ্ষ বিষয়া কৈ নিদিয়ে শীৰ্ষ কৰ্মচাৰী কৈ নিদিয়ে তেনেহ'লে ভালদৰে চিকিৎসাও নকৰে জিএমচিএইচৰ একাংশ চিকিৎসকে গুৰুত্ব প্ৰদান নকৰে নাৰ্ছৰ দম্ভালি কিমান বেছি সেয়া জিএমচিএইচলৈ গ'লে গম পায় সেই চন্দ্ৰপুৰৰ পূজা নামৰ ছাত্ৰীগৰাকী যিগৰাকী 2 জুনত দুৰ্ঘটনাত পতিত হৈছিল সেই ছাত্ৰীগৰাকী ভৰিৰ অস্ত্ৰোপচাৰ কৰাৰ পিছত ভৰিৰ মাংস লাহে লাহে ওলি গৈছিল খহিবলৈ আৰম্ভ কৰিছিল এয়া সাধাৰণ কথা নেকি জিএমচিএইচে এবাৰ চিন্তা কৰাৰ প্ৰয়োজন পাটনালৈ যাবলৈ ওলাইছে সেই দুৰ্ভগীয়া পৰিয়ালটোক এতিয়া অসমবাসীৰ সহায়ৰ প্ৰয়োজন মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাটোতো গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশাবাদী এইবাবে যে জিএমচিএইচৰ আইচিউত শিশুৰ মৃত্যু হোৱা ঘটনাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব দিছিল আৰু এই ঘটনাৰ পিছত দা নিউজ প্লাছত যি বাতৰি সম্প্ৰচাৰ হৈছিল ইয়াৰ পৰৱৰ্তী সময়ত সেই পূজা নামৰ ছাত্ৰীগৰাকীক চন্দ্ৰপুৰৰ ছাত্ৰীগৰাকী সপোন দেখিবলৈ আৰম্ভ কৰা সেই ছাত্ৰীগৰাকী সপোন শেষ কৰা জিএমচিএইচৰ বিৰুদ্ধে কি ব্যৱস্থা হ'ব অস্ত্ৰোপচাৰ কৰোঁতে ভুল হ'লনে নে অস্ত্ৰোপচাৰ যদি কৰিব নাজানে তেনেহ'লে অস্ত্ৰোপচাৰ কৰিব নোৱাৰো বুলি জিএমচিএইচৰ কৰ্তৃপক্ষই লিখি দিব নোৱাৰিলে নেকি ৰাজ্যৰ যদি মূল চিকিৎসালয়খনৰ এনেকুৱা অৱস্থা হয় তেনেহ'লে অসমৰ জনতাই কি আশা কৰিব অসমৰ 3,40,00,000 জনতাৰ সন্মুখত যদি জিএমচিএইচৰ চিকিৎসা ভাল বুলি কৈ ফুটনি মাৰি থাকে জিএমচিএইচৰ চিকিৎসা ভাল বুলি কৈ কথাৰ ফুলজাৰি মাৰি থাকে তেনেহ'লে জিএমচিএইচৰ চিকিৎসা ভাল বুলি অসমৰ ৰাইজে মানি ল'ব পাৰিব নেকি এটাকৈ যদি মানৱ সম্পদ শেষ কৰে এটাকৈ যদি জীৱ শেষ কৰিবলৈ আৰম্ভ কৰে জিএমচিএইচে সপোন দেখাৰ বয়সতে মানুহৰ যদি জীৱন পংগুত্বৰ জীৱনলৈ ঠেলি দিব বিচাৰে তেনেহ'লে তেনেকুৱা চিকিৎসালয়ৰ গুৰুত্ব অসমত আছেনে যিটো সময়ত অসমৰ এগৰাকী মন্ত্ৰীয়ে অসমৰ কোনো এগৰাকী মন্ত্ৰীয়ে জিএমচিএইচত গৈ চিকিৎসা কৰাই পাইছেনে অসমৰ কোনো এগৰাকী বিধায়কে জিএমচিএইচত গৈ চিকিৎসা কৰাই পাইছেনে অসমৰ কোনো মন্ত্ৰী বিধায়কৰ সন্তানক জিএমচিএইচৰ বিচনাত নি চিকিৎসা কৰাই পাইছেগৈনে এইবোৰ প্ৰশ্নৰ উত্তৰ কোনে দিব অসমত চিকিৎসা কৰাব নোৱাৰি বাহিৰলৈ চিকিৎসা কৰাবলৈ নিয়ে তেতিয়াই বুজা যায় যে অসমৰ এখন চিকিৎসালয়ৰ অসমৰ মূল চিকিৎসালয়খনৰ দুৰৱস্থা কি সেই চন্দ্ৰপুৰৰ ছাত্ৰীগৰাকীৰ দায়িত্ব কোনে ল'ব সেই দায়িত্ব জিএমচিএইচৰ কৰ্তৃপক্ষই দায়িত্ব ল'ব নেকি জিএমচিএইচৰ কৰ্তৃপক্ষৰ দম্ভ অহংকাৰ কেতিয়া শেষ হ'ব কেতিয়া অসমৰ ৰোগীয়ে উচিত শিক্ষা পাব এই মুহূৰ্তত আমি আপোনালোকক সেই দৃশ্য দেখুৱাইছোঁ এবাৰ শুনক সেই ছাত্ৰীগৰাকীৰ ক্ৰন্দন যে মোৰ ভৰিখন ভাল কৰি দিয়ক চিএম ছাৰ এইখিনিতো গম পাইছে যে মোৰ ভৰিখনৰ অৱস্থা ভাল নহয় প্ৰতিটো নিউজতে গম পায়ে আছে চায়ে আছে তেওঁ অকণমান যাতে সঁহাৰি জনায় মোৰ ভৰিখন ভাল কৰি দিয়ে এইখন ভৰিৰ কাৰণে এতিয়া মোৰ উচ্চ চিকিৎসা লাগে সেইখিনি যাতে তেওঁ সহায় কৰে এইখিনিৰ কাৰণে ইয়াৰে ডক্টৰেটো কৈছে 25 লাখ টকা লাগে কিন্তু পাটনাৰ ডক্টৰে কৈছে যে অলপ কমত কৰি দিব কিন্তু এইখিনিও আমাৰ হাতত নাই সেইখিনিৰ কাৰণে যাতে চিএম ছাৰে সহায় কৰে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই দিয়ে মোৰ ভুল নাছিল নহয় জিএমচিৰ ভুলৰ কাৰণে মই আজি এনেকুৱা নহ'লে মই ইমান দিনে খোজকাঢ়িলো হয় আজি মই হয়তো কলেজতো গ'লো হয় কিন্তু
আজি জেমছৰ ভুলৰ কাৰণে মই বিচনাত পৰি এইখিনি জেমছ ছাৰে যাতে মোক সঁহাৰি জনাই মোক আগৰ অৱস্থাত ঘূৰাই মই আকৌ কলেজত লৈ যাব পৰা কৰি দিয়ে। মই এইখিনিয়ে বিচাৰো, মোৰ ভৰিখন ভাল কৰি দিয়াটোৱে মই বিচাৰো, তাতে মই সুখী। ভৰিখন নহ'লেনো মই কেনেকে জীয়াম? এখন ভৰি নহ'লে মানুহ এটা অচল হৈ জীয়াব লাগিব বেলেগৰ আশাত। মই সেইটো নোৱাৰো, সেইকাৰণে মোৰ ভৰিখনে মোক ভাল কৰি দিয়ক। এম চি কৰ্তৃপক্ষই আমাক এতিয়াও কোনো যোগাযোগ কৰা নাই বা কোনো সঁহাৰিৰ হাতখনো দিয়া নাই যে মানে কি ভণ্টিৰ এইখিনি মানে সিহঁতে দায়িত্ব ল'ব। সিহঁতৰ ভুলৰ কাৰণে হ'ল এইখিনি, কিন্তু তথাপি সিহঁতে এইখিনি সঁহাৰি জনাব লাগিছিলে যে নাই আমি ঠিক কৰিম, আমি দায়িত্ব ল'ম, কিন্তু এইখিনি এতিয়ালৈ কৰা নাই। এতিয়া আমি ভাবিছোঁ কাৰণ তাৰ কণ্ডিশ্যনটো আগতে যিখিনি আছিল তাতছে কালি ৰাতিৰ পৰা বহুত বেয়া হ'ল, তো সেইকাৰণে আমি আজি মানে ইমাৰ্জেঞ্চি টিকেট কৰি তাইক পাটনালৈ লৈ যাব বিচাৰিছোঁ। কিন্তু আমাৰ হাতত টকা নাই। ডক্টৰক সুধিছোঁ আমি এমাউণ্টটো লৈছোঁ যে কিমান লাগিব, ডক্টৰে ক'লে 4-5 লাখ টকা লাগিব, কিন্তু আমাৰ হাতত সেইখিনি নাই। আমাৰ হাতত খালি টিকেটখিনি কৰি তাইক এডমিটখিনি কৰিব পাৰিম, তাৰ পাছত যে আমি ট্ৰিটমেণ্টটো একদম ষ্টাৰ্টিং কৰি পেলাই চলাই যাম সেইখিনি মানে আমাৰ হাতত সামৰ্থ্য নাই। কিন্তু এতিয়া উপায় নাই আমাৰ, আমি ঘৰত ৰাখি তাইক এনেকৈ চাই থাকিব নোৱাৰোঁ, তাইৰ কণ্ডিশ্যনটো বেয়া। সেইকাৰণে আমি ডক্টৰৰ লগত কথা পাতি এতিয়া যাব বিচাৰিছোঁ। তাকে এতিয়া CM ছাৰৰ ওচৰত এইখিনি অনুৰোধ, তেওঁতো ইমানখিনি আমি সংবাদ মাধ্যমৰ ওচৰত সামাজিক মাধ্যমৰ থ্ৰুৱেদি CM ছাৰকতো আমি জনাইছোঁৱে, তেখেতে তথাপিও কোনো সঁহাৰিৰ হাত জনোৱা নাই। তো সেইকাৰণে CM ছাৰক এইখিনি অনুৰোধ কৰোঁ, তেওঁ যাতে এইখিনি গম পায়ো যাতে কিবা এটা কৰে, আমাৰ ট্ৰিটমেণ্টখিনিৰ প্ৰতি যাতে তেখেতে অলপ গুৰুত্ব দিয়ে। আমাক 3-4জনে এনেকৈ গুৰুত্ব দিছে বা সঁহাৰি জনাইছে যে তোমালোকে এনেকৈ লৈ যোৱা, সহায়ো কৰিছে, সাহাৰ্য দিছে, কিন্তু যিখিনি দিছে সেইখিনি দি মানে কি আমাৰ নহয়। কাৰণ 4-5 লাখ টকাটো ইমান ধেমালি কথা নহয়, আৰু আমি দুখীয়া মানুহ যে আমি কিবা এটা কৰিম, আমাৰ ফালৰ পৰা দিম, আমাৰ যিখিনি আছিলেতো আমি চব শেষে কৰিলোঁ। সেইকাৰণে মানে কি এতিয়া উপায় নাই,